মুছলমান বা মিয়া যিবিলাক কংগ্ৰেছত কাম কৰি থকা ছ'চিয়েল মিডিয়াত কাম কৰি থকা বিশেষভাৱে ব্যক্তিসকলক হিন্দু নামেৰে নামাকৰণ কৰিবলৈ কোৱা কথাখিনি কৈছিল। এনেকুৱা কিছু তথ্য আমাৰ হাতত পৰিছিল আৰু বিশেষভাৱে আহোম নামৰ নামটো লগাবলৈ তেখেতলোকক কৈছিল। মানে আহোম জনগোষ্ঠীটোক মিয়া মুছলমানসকলৰ কিছুমান ব্যক্তিসকলক আহোম নামৰ টাইটেল লগাই তেখেতলোকক ছ'চিয়েল মিডিয়াত লিখিবৰ কাৰণে কিছুমান কথা কৈছিল। গতিকে এই কথাখিনিৰ পৰা আমি গম পাইছোঁ যে গৌৰৱ গগৈ যদি পাকিস্তানলৈ গৈছিল তেওঁ স্পষ্ট কৰিব লাগিছিল। গৌৰৱ গগৈয়ে শুদ্ধমতে এতিয়ালৈকে স্পষ্ট তেখেতে কৰিব পৰা নাই আৰু সেই গতিকেলৈ আমি তেখেতক গৰিহণা দিছোঁ। আজি চকলং বিবাহ হোৱাৰ পিছত তাৰপিছত তেখেতলোকৰ পৰিয়ালটো খ্ৰীষ্টান মূলত হৈ আছে। আহোম জনগোষ্ঠী কিমানজন ব্যক্তি কাৰ্গিল যুদ্ধ বা অন্যান্য যুদ্ধ সময়ত বহুবাৰ যুদ্ধ হৈছে পাকিস্তানৰ লগত। অকল কাৰ্গিল যুদ্ধ বুলিয়ে নহয়, এই সময়খিনিত আহোম জনগোষ্ঠীৰ ব্যক্তিৰ লগতে অসমৰ বা ভাৰতবৰ্ষৰ বহু ব্যক্তিসকলৰ মৃত্যুবৰণ ঘটিছে। আৰু তেনেকুৱা জেগাত মই ভাবোঁ যে অসমৰে নহয় ভাৰতবৰ্ষৰ কোনো এজন ব্যক্তিয়ে যাতে তাত চাকৰি কৰি দৰমহা খাবলৈ যাতে নাযায়, ভৱিষ্যতৰ দিনতো যাতে তেনেকুৱা কাম কৰিব নালাগে। আৰু গৌৰৱ গগৈ পত্নীয়ে এই কামখিনি কৰাৰ কাৰণে আমি খুব দুৰ্ভাগ্যজনক ভাবিছোঁ আৰু তেখেতক আমি গৰিহণাযোগ্য বুলি আমি কৈছোঁ। তেখেতে নিজৰ এটা সম্প্ৰদায়ৰ পৰা আহি এটা সম্প্ৰদায়লৈ যেতিয়া বিয়া হৈছে, তেনেহ'লে সেই সম্প্ৰদায়টো কিন্তু ভাৰতবৰ্ষত বা অসমত কিন্তু আঁকোৱালি ল'ব লাগিব। কিন্তু তেখেতে এতিয়ালৈকে তেখেতৰ ল'ৰা ছোৱালী বা তেখেতলোকক আঁকোৱালি নোলোৱাটো এটা দুৰ্ভাগ্যজনক কথা। আৰু কি কাৰণে লোৱা নাই সেই কথাটো হয়তো গৌৰৱ গগৈ ডাঙৰীয়া ক'ব পাৰিব আৰু এলিজাবেথ ডাঙৰীয়ানীয়ে কৰিব পাৰিব। যে গৌৰৱ গগৈ এজন আমাৰ আহোম জনগোষ্ঠীৰ ব্যক্তি আৰু আহোম জনগোষ্ঠীৰ ব্যক্তি হিচাপে আমি তেখেতক বেয়া বুলি ক'বলৈ আমি বিচৰা নাছিলোঁ আৰু ইমান দিন সেইটো কাৰণে মাত মতা নাছিলোঁ। আৰু আজি মাত মাতিবৰ কাৰণে আমি বাধ্য হৈছোঁ। তেখেতে স্পষ্ট কি কাৰণে কৰি দিব পৰা নাই। তাৰপাছত আমি গৌৰৱ গগৈ ডাঙৰীয়া সংবাদমেলখন চালোঁ। চোৱাৰ পাছত আমি এটা কথা জানিব পাৰিলোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াৰ ল'ৰা কবিৰ গগৈ আৰু ছোৱালীজনী নামটো নাজানো আৰু পৰিবাৰ তেখেতলোক খ্ৰীষ্টিয়ান। কিন্তু আমাৰ এটা প্ৰশ্ন যে আমি চকলং যেতিয়া বিবাহ কৰা হয়, চকলং বিবাহ কৰাৰ পাছতেই বিবাহৰ ভিত্তিতেই যে আমাৰ পৰম্পৰালৈ সকলোখিনি উন্নীত হয়। যেনেকৈ নিকাহ কৰাৰ পাছত তাৰ ল'ৰা ছোৱালীবিলাক বা পৰিবাৰ সকলো মুছলমান হয়, ঠিক তেনেকৈ চকলং কৰাৰ পাছত আমি যি ধৰ্মত বিশ্বাস কৰি চলোঁ সেই ধৰ্মমতে তেখেতসকলৰ ল'ৰা ছোৱালীবিলাক সেই ধৰ্মলৈ উন্নীত হয়। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়া আজি বহুত আহোম সমাজে তেখেতক আঁকোৱালি ল'ব বিচাৰিছে, কিন্তু তেখেতৰ ল'ৰা ছোৱালী বা তেখেতৰ পৰিবাৰ আজিৰ তাৰিখত খ্ৰীষ্টিয়ান। আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আজি অসমৰ যিবিলাক আহোমৰ আমাৰ জনগোষ্ঠীয় নেতৃত্ব আছে, এই নেতৃবৰ্গ যদি পৰিবাৰ আৰু যদি তেখেতৰ ল'ৰা ছোৱালীবিলাক বেলেগ ধৰ্মত যদি দীক্ষিত হৈ থাকে, তেতিয়াহ'লে সেই নেতৃত্বক আহোম সমাজে কেনেধৰণে প্ৰশ্ন কৰিব? আমি যদি অকল ৰাজপুত্ৰ প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া পুত্ৰ বুলি তেখেতক প্ৰশ্ন নকৰিম নেকি? যে তেখেতে অসমৰ ভৱিষ্যতৰ নেতা হ'বলৈ গৈ আছে, কিন্তু তেখেতৰ ল'ৰা ছোৱালীকেইটাক কিন্তু আজিৰ তাৰিখত আমি যি হিন্দু ধৰ্ম বিশ্বাস কৰোঁ, যি আমাৰ ফুৰালুং ধৰ্ম আছে আহোমসকলৰ, এই ধৰ্মত কিন্তু আজিলৈকে তোলা নাই। এইটো আমি গৌৰৱ গগৈ ডাঙৰীয়াক প্ৰশ্ন কৰিছোঁ।